আমি ভক্তিভৰা আজি সেৱা প্ৰাৰ্থনা জনাওঁ। প্ৰতি বছৰৰ দৰে এইবাৰো বালিসত্ৰ সৰ্থেংগী সত্ৰত এই সভা মহোৎসৱৰ আয়োজন হৈছে। খুব এক আধ্যাত্মিক পৰিৱেশত হাজাৰ হাজাৰ লোকৰ আজি ইয়াত সমাগম হৈছে। সকলোৱে শুদ্ধ অন্তঃকৰণেৰে শ্ৰী শ্ৰী বাৰগোপালৰ শ্ৰীচৰণত এগছি বন্তি প্ৰজ্বলন কৰি বা আইৰা দিয়াৰ যিটো আমাৰ পৰম্পৰা, আইৰা আমি বন্তি প্ৰজ্বলন কৰি গোটেই নিশা আজি ইয়াক পোহৰাই ৰাখিব আৰু ঈশ্বৰৰ প্ৰতি আৰু মন যিটো কোৱা হয় সমৰ্পণ কৰিব। গতিকে এইটো আমাৰ পৰম্পৰা আৰু এই পৰম্পৰাত আজি আমি বহু বছৰৰ পৰা সাক্ষী, কালৰ পৰাই ইয়াত আইৰা দিয়া যিটো কথা এই প্ৰথাৰ লগতো জড়িত। গতিকে মই আজি আকৌ এবাৰ নষ্টালজি কৰিছোঁ যে ইয়াত আহি আকৌ আইৰা দিয়া এই যিটো ব্যৱস্থা, এই যিটো ভক্তি পৰম্পৰা, এই ভক্তি পৰম্পৰাৰ সাক্ষী হৈছোঁ। আৰু আজি মোৰ আনন্দও লাগিছে যে মোৰ নিজৰ এই স্থান, এই মোৰ ঘৰৰ পৰা বেছি দূৰত নহয়, এই নিজৰ আত্মীয় মানুহখিনি এই অনুষ্ঠানটো আধ্যাত্মিক সাংস্কৃতিক অনুষ্ঠানটোত পোহৰাই ৰখাৰ কাৰণে আমাৰ বিশেষ আমাৰ যি পুঁজি, সেই পুঁজিৰ জৰিয়তে প্ৰায় 10.5 লাখ টকা ব্যয় সাপেক্ষে আজি আমি ইয়াত হাই মাষ্ট লাইটটো আজি আমি ইয়াত শুভ উদ্বোধন কৰিছোঁ। মাননীয় বিধায়ক ৰঙিয়া সমষ্টিৰ মাননীয় বিধায়ক হাজো সমষ্টিৰ সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, গতিকে সকলোৱে আজি উপস্থিত আছে, সভাপতি আছে, এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ আছে। গতিকে মই সকলোকে এই বালিসত্ৰ সৰ্থেংগী সত্ৰ সভাসৰ শুভ এই আধ্যাত্মিক পৰিৱেশত মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আধ্যাত্মিকভাৱে যাতে সকলো আমাৰ সমাজখন এক হৈ সনাতনী সত্তাটো শক্তিশালী কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে মই ঈশ্বৰৰ ওচৰত অনাগত দিনত সকলোৱে একলগ হৈ যাতে আমি এখন বৃহত্তৰ আধ্যাত্মিক সাংস্কৃতিক চেতনা শক্তিৰে সমৃদ্ধ এখন সমাজ নিৰ্মাণ কৰিব পাৰোঁ। এইখন সত্ৰ প্ৰায় 500 বছৰ পুৰণি সত্ৰ। এইখন সত্ৰ অসমৰ সত্ৰ সংস্কৃতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। বালিসত্ৰ সৰ্থেংগী সত্ৰৰ অন্যতম সভা মহোৎসৱ আজিৰ পৰা আৰম্ভ হৈছে। এই বালিসত্ৰ সৰ্থেংগী সত্ৰৰ এই সভা মহোৎসৱৰ লগত বিশেষভাৱে আমাৰ যি আৰ্য প্ৰজ্বলন হয়, আজি আৰ্য প্ৰজ্বলন অৰ্থাৎ সভাৰ হয়। আজি আৰ্য প্ৰজ্বলন কৰাৰ অসমৰ দূৰৰ পৰা শিশুলৈ ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছে। আমি ভক্তপ্ৰাণ ৰাইজসকলক আপ্যায়ন কৰাৰ কাৰণে, আতিথ্য কৰাৰ কাৰণে বালিসত্ৰ সৰ্থেংগী সত্ৰৰ তৰফৰ পৰা বিশেষভাৱে আমি ব্যৱস্থা কৰিছোঁ আৰু ভক্তপ্ৰাণ ৰাইজৰ কাৰণে আমি সুবিধাৰ ব্যৱস্থা কৰিছোঁ। আপ্যায়নৰ কাৰণে তেখেতসকলক আমি বিভিন্ন ধৰণে ব্যৱস্থা কৰিছোঁ আৰু এই আপ্যায়ন কৰাৰ লগতে আমাৰ প্ৰতিঘৰ এই অঞ্চলৰে প্ৰতিঘৰ বাসিন্দা বালিসত্ৰৰ এই ভকতবৃন্দসকলক আন্তৰিকতাৰে আপ্যায়ন কৰে। লগতে তেখেতসকলৰ এক গৰিমামণ্ডিত অনুষ্ঠানৰ এই বালিসত্ৰ সভা মহোৎসৱ লোকে লোকাৰণ্য জনাকীৰ্ণ ৰূপত চাবলৈ সক্ষম হৈছে। আজি পবিত্ৰ সন্ধিয়া যি 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে, এই উৎসৱ উদযাপন সমিতিৰ শ্ৰদ্ধেয় কাৰ্যকৰী সভাপতি, সত্ৰ পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি, প্ৰমুখ্যে শ্ৰদ্ধাৰ বিষয়ববীয়াসকল,